নমস্কাৰ বন্ধুসকল মই ধীৰাজ আৰু তোমালোকে চাই আছা জব জ্ঞান আসাম তো আজি মই এটা খুবেই ইম্পৰ্টেণ্ট টপিক ৰিজনিঙৰ পৰা লৈছো হেয়া হল ক্যালেন্ডাৰ ওকে সো ক্যালেন্ডাৰ বহুত কেইটা টাইপ আছে তো ইয়াতে মই মুঠতে পাঁচটা টাইপ আলোচনা কৰিছো আৰু গোটেইকেইটা টাইপৰ বেলেগ বেলেগ কোৱেশ্চন লৈছো আৰু ইয়াতে এমসিকিউ আছে তো তোমালোকে মই যেতিয়া কোৱেশ্চনটো কৰি থাকিম তোমালোকে যদি আগতে বুজিবা তেতিয়াহলে তোমালোকে আগতে সলভ কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে সো মই ফাৰ্স্ট কোৱেশ্চনটো লৈছো ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে it was Sunday on 2 January 2005 ঠিক আছে then what was the day of the week on January 27 2005 মানে কি কৈছে 2 জানুৱাৰী 2005 ৰ যেটো 2 জানুৱাৰী হয় হেতু কি আছিল দেওবাৰ আছিল হয় না ইয়াতে দিয়া আছে হেতু কি আছে দেওবাৰ তেতিয়া হলে আমাক কি উলিয়াব লাগে এটো দেওবাৰ আছে তেতিয়া হলে আমাক উলিয়াব লাগে যে 27 জানুৱাৰী 2005 ৰ 27 জানুৱাৰীত কি বাৰ আছিল হয় না এই 27 জানুৱাৰী হয় না সো ইয়াতে সলভ কৰিবলৈ আমি ফাৰ্স্ট এটো টাইপটো চাব লাগিব ফাৰ্স্ট টাইপ কি আছে ইয়াতে মান্থ হয় না দুটা যেটো ডেট দিয়া আছে ইয়াৰ মান্থটো সেম তো এটো তুমি এটা টাইপ চাই লবা যে মান্থটো সেম আছে ইয়াতে তাৰপিছত আৰু কি সেম আছে ইয়াতে ইয়াৰ ইয়াটো সোয়া ইয়াতে 2005 দিয়া আছে আৰু ইয়াটো কি আছে 2005 তো ইয়াতে ইয়াৰটো সেম আছে এনেকে টাইপ বোৰ তুমি সিলেকশন কৰিব পাৰিবা হয় না তো ইয়াৰ ইয়াতে কি আছে সেম আছে হয় না তাৰপিছত কি বেলেগ আছে ইয়াতে অকল ডেট যেটো ডেট আছে হেতু ডিফাৰেন্ট আছে তোমাৰ এটো সেম নহয় ডেটটো বেলেগ আছে ঠিক আছে তো এনেকুৱা যদি এইটো এটা টাইপ হৈ গল না যত তোমাৰ এইটো টাইপটো মানে কি হল তোমাৰ মান্থ আৰু ইয়াৰটো সেম হয় মান্থ আৰু ইয়াৰটো সেম হয় বাট তোমাৰ কি হয় ডেটটো ডিফাৰেন্ট হয় তেনেকুৱা টাইপত কি কৰিবা তুমি যেটো ডেট দিয়া থাকে না দুটা ডেট দিয়া থাকিব এটা ডাঙৰ থাকিব এটা সৰু থাকিব ইয়াতে 27 টো ডাঙৰ আৰু 22 টো সৰু তো তুমি কি কৰিবা 20 ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিবা ঠিক আছে প্ৰথমতে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিবা তো ইয়াতে কিমান মই পালো 25 তাৰ পিছত মনত ৰাখিবা যে এক সপ্তাহত কেইটা দিন থাকে 7 দিন হয় না তো হাতেৰে তুমি ডিভাইড কৰিবা ঠিক আছে হাতেৰে ডিভাইড কৰিবা হাতেৰে ডিভাইড কৰিলে এটা কথা মন ৰাখিবা যে তুমি হাতেৰে ডিভাইড কৰিলে চাব 7 3 গুণ 21 হয় তো তুমি 3 নবহাবা ঠিক আছে তুমি মেইনলি কাম কৰিব লাগিব ইয়াতে ৰিমাইন্ডাৰ বা বাকিৰ লগত তো 7 3 গুণ 21 25 পৰা 21 মাইনাস কৰিলে কিমান হ'ব 4 তো 4 মানে ইয়াতে কি হল 4 বাকি আৰু এটা কথা মনত ৰাখিবা কেতিয়াবা তোমাৰ ডেটটো আগত হৈ দিব পাৰে আৰু কেতিয়াবা পাছত হৈ তো ইয়াতে 2 জানুৱাৰী 2005 তাৰিখে দেওবাৰ তাৰ পিছত কেতিয়া উলিয়াব দিছে 27 জানুৱাৰী তাৰ মানে তোমাৰ পিছত উঠিছে হয় না যদি সেম কোৱেশ্চনটো মই এনেকে লিখিলো হয় 27 জানুৱাৰী 2005 তাৰিখে সাপোজ কি আছিল সাপোজ দেওবাৰ আছিল হয় না তেতিয়া হলে তোমাক যদি কোৱেশ্চন দিয়া 2 জানুৱাৰী 2005 তাৰিখে কি হ'ব তেতিয়া হলে কোৱেশ্চনটো কি হল 27 জানুৱাৰী দিয়া আছিল 2 তাৰিখে উলিয়াব লাগে তাৰ মানে তোমাৰ কোৱেশ্চনটো আগুৱাই গলে হয় ডেটটো আগুৱাই গলে মনত ৰাখিবা মাইনাস কৰিব লাগে ঠিক আছে আৰু যদি ডেটটো তোমাৰ পিছত উলিয়াব লাগে তেতিয়া হলে প্লাস কৰিব লাগে ইয়াতে পিছত উলিয়াব দিছে গটিকে তুমি প্লাস কৰিবা কি প্লাস কৰিবা 4 এইটো প্লাস কৰিব লাগিব যেটো তুমি বাকি পাবা হয় না এইটো প্লাস কৰিব লাগিব কাৰ লগত যেটো তোমাৰ ডে দিয়া থাকিব ইয়াতে কি ডে দিয়া আছে হয় না দেওবাৰ দিয়া আছে কি দিয়া আছে সানডে দিয়া আছে বা দেওবাৰ দিয়া আছে তো সানডেৰ লগত তুমি কি প্লাস কৰিবা তুমি +4 কৰিবা এটা মনত ৰাখিবা সানডেৰ লগত +4 মানে কি বুজায় তো সানডেৰ লগত যদি +4 কৰো +1 যদি হয় তোমাৰ সানডেৰ লগত 1 প্লাস কৰিলে কি হ'ব মানডে হ'ব তাৰ পিছত তোমাৰ কি আহিব টুইজডে হয় না তাৰ পিছত তোমাৰ কি আহিব ওয়েডনেসডে বুধবাৰ তাৰ পিছত তোমাৰ কি আহিব থাৰ্সডে তাত মানে বৃহস্পতিবাৰ হয় না Thursday তো ইয়াৰ এনসারটো তোমাৰ কি আহিল ইয়াত 4 নম্বৰ না ইয়াতে 3 ইয়াতে 2 ইয়াতে 1 তো তোমাক এটো কিমান +4 আছিল তো +4 থাৰ্সডে হয় তো তোমাৰ এনসারটো কোনটো আহিব থাৰ্সডে এইটো কারেক্ট এনসার হয় মছলি তুমি বুজি পাইছা ঠিক আছে যদি বুজি পাইছা তেতিয়াহলে লাইক এটা কৰিবা আৰু নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা নেক্সট কোৱেশ্চনটো লৈ আহিছো মই এতিয়া নেক্সট কোৱেশ্চনটো কি দিয়া আছে এটা চোৱা আগৰটো মা আৰু তোমাৰ কি মা আৰু ইয়াৰটো সেম আছিল কিন্তু তোমাৰ ডেটটো ডিফাৰেন্ট আছিল ইয়াতে কি লৈছো মই ইয়াতো সেম কোৱেশ্চন দিয়া আছে মছবলে হা সেম টাইপ কোৱেশ্চন তো তোমাৰ প্ৰেক্টিসৰ কাৰণে এতিয়া তুমি আগৰটো ৰুল এপ্লাই কৰি তোমালোকে মই কৰো মানে তোমালোকে আগতে সলভ কৰি এনসারটো কমেন্টত জনাই দিয়া ঠিক আছে মই ৰখি আছো তোমালোকে এনসারটো কমেন্টত জনাই দিয়া এটো অলৰেডি মই কৈছো সেম প্ৰসেস অপৰটো লগৰ হৈতে একে হয় তো তোমালোকে হনকালে কমেন্টছত জনাই দিবা কোনটো হয় ঠিক আছে মই এটা কৈছো আচ্ছা ইয়াতে কি দিয়া আছে ইয়াতো সেম তোমাৰ টাইপটো ইয়াতে মান্থটো সেম আছে হয় না মান্থটো সেম আছে এটো চোৱা মাৰ্চ দেন ইয়াৰটো সেম আছে আৰু তোমাৰ অকল তোমাৰ ডেটটো ডিফাৰেন্ট হয়
তো কি কৰিব লাগিব ডাঙৰটো পৰা সৰুটো মাইনাস কৰিব লাগিব হয় না তো ডাঙৰটো পৰা ডাঙৰ কোনটো আছিল 28 পৰা মই 2 মাইনাস কৰিছো 28 পৰা 2 মাইনাস কৰিলে কি পাবা তুমি 28 পৰা যদি তুমি 2 মাইনাস কৰা তেতিয়াহলে তুমি কি পাবা 26 হয় না 26 ক মই 7 দি ডিভাইড কৰিব লাগিব 7 দি ডিভাইড কৰিলে কিমান হয় 7 3 যে 21 তাৰ পিছত কিমান থাকিব তোমাৰ ৰিমাইন্ডাৰ 5 বাকি থাকিব ন 21 and 26 পৰা 21 মাইনাস কৰিলে 5 ৰিমাইন্ডাৰ যেটো বাকি বুলি কও ন ৰিমাইন্ডাৰ বাকিটো লিখিব লাগিব ঠিক আছে তো এইবাৰ তোমাৰ কি হয় 2 মাৰ্চৰ পৰা 28 মাৰ্চত উলিয়াব দিছে তাৰ মানে পিছত হয় না পিছত উলিয়াব দিছে তো তোমাৰ পিছত উলিয়ালে কি হয় +4 হয় কি হ'ব +4 হ'ব কাৰ লগত +4 হ'ব কোনটো দিয়া আছে তোমাৰ ডেটো কি দিয়া আছে ইয়াতে ডেটো চোৱা সোমবাৰ মানডে দিয়া আছে হয় না তো মানডেৰ লগত তোমাৰ কি প্লাস হ'ব এতিয়া যদি মই মানডেৰ লগত মই কি কৰিব লাগিব +5 মানডেৰ লগত +5 কৰিলে কি হ'ব তোমাৰ তুমি চোৱা এটা এটা দুটা তিনিটা চাৰিটা আৰু এটো পাঁচটা হয় না তো মানডেৰ পিছত কি আহে টিউজডে আহে দেন কি আহে ওয়েডনেসডে আহে দেন থাৰ্সডে আহে দেন কি আহে ফ্ৰাইডে আহে দেন তোমাৰ কি আহিব স্যাটাৰডে তো आंसर কি হ'ব তোমাৰ आंसर এইটো হ'ব স্যাটাৰডে তো ইয়াৰ যেটো অপশন 4 হয় এইটো ৰাইট आंसर হয় ঠিক আছে তো most probably তোমালোকে কোৱেশ্চনটো বুজি পাইছা এইটো নেক্সট এটা টাইপ ল ঠিক আছে নেক্সট টাইপটো কি কৈছে টুডে ইজ মানডে হয় না ইয়াতে দুটা ডেট দিয়া নাই ইয়াতে অকল এটা ডেট দিয়া আছে কি কৈছে টুডে ইজ মানডে দেন হোৱাট উইল বি দা ডে আফটাৰ 65 ডেজ যদি আজি সোমবাৰ হয় তেন্তে এটা মানে তোমাৰ ইয়াতে কি কৰিব এটা বাৰ দিয়া থাকিব তাৰ লগত কিবা এটা যিকোনো এটা দিন প্লাস কৰিব লাগিব হয় না তেতিয়াহলে তুমি কি কৰিবা ইয়াতে কিমান দিন প্লাস কৰিব কৈছে হিটু চাবা তুমি ঠিক আছে ইয়াতে এইটো সেকেন্ড টাইপ হয় এইটো ফার্স্ট টাইপ টু হৈ গল দুটা কোশ্চেন কৰাই দিলো এইটো সেকেন্ড টাইপ হয় সেকেন্ড টাইপৰ কোশ্চেন হয় এইটো আচ্ছা তুমি কিমান দিন প্লাস কৰিব আছে যিকোনো তোমাক ইয়াতে 100 দিন প্লাস কৰিব দিব পাৰে 300 দিন দিব পাৰে যিমান ইচ্ছা ন তো তুমি কি কৰিবা যিমান দিন তোমাক এড কৰিব কয় হেইটুক 7 এৰে ডিভাইড কৰিবা হেইটু কি কৰিবা 7 এৰে সেম আগৰ দৰে প্ৰসেস 7 দি যদি ডিভাইড কৰি 7 9 যা 63 তাৰ লগত ৰিমাইন্ডাৰ কিমান হল এটা ৰিমাইন্ডাৰ হল 2 বাকি যেটো মই বাকি কব পাৰো এটো ৰিমাইন্ডাৰ 2 হল এতিয়া তোমাৰ কি আছে 65 দিন পিছত যদি আগত কয় ইয়াতে মাইনাস হলে হয় মনত ৰাখিবা আগত কলে মাইনাস হলে হয় পিছত হলে প্লাস হয় ঠিক আছে তো ইয়াতে কি হ'ব প্লাস হয় না তো প্লাস হলে কাৰ লগত প্লাস হ'ব এইটো মানডেৰ লগত প্লাস হ'ব তো মানডেৰ লগত কিমান প্লাস হ'ব মানডেৰ লগত +2 হ'ব মানডেৰ লগত যদি মই +2 কৰো কি আহিব মানডেৰ লগত যদি +2 কৰো মই মানডেৰ লগত +2 কৰিলে মানডে টিউজডে ওয়েডনেসডে आंसर কি হ'ব তোমাৰ ওয়েডনেসডে ঠিক আছে ওয়েডনেসডে বুধবাৰ आंसर টো কি হ'ব বুধবাৰ মসলে এইটো কোৱেশ্চন তোমালোকে ভালদৰে বুজি পালা যেটো সেকেন্ড টাইপ হৈ গল আচ্ছা সেকেন্ড টাইপ মই অকল এটাই দিছো তোমালোকে বাকি নিজৰ ফালৰ পৰা ট্ৰাই কৰিবা ঠিক আছে সো এইটো নেক্সট থাৰ্ড টাইপ হল আচ্ছা থাৰ্ড টাইপত এটো কেনেকুৱা থাৰ্ড টাইপত চাবা কি দিছে ইয়াতে বস্তুটো চাই লবা তোমালোকে ইয়াতে কি দিয়া আছে এপ্ৰিল আচ্ছা ইয়াতে কি আছে তোমাৰ ইয়াৰ টু সেম আছে হয় না ইয়াতে তোমাৰ সোৱা ইয়াৰ টু সেম হয় ইয়াৰ টু বছৰ টু সেম হয় হয় না কিন্তু মান্থ টু সেম নহয় ঠিক আছে ইয়াতে যেটো মান্থ আগৰ যেটো ফার্স্ট কেস আছিল তাতে কিন্তু মান্থ আৰু ইয়াৰ দুটাই সেম আছিল বাট ইয়াতে মান্থ টু ডিফারেন্ট আছে সোৱা মান্থ টু বেলেগ আছে হয় না মাহ টু বেলেগ আছে আৰু তোমাৰ ইয়াতে কোৱেশ্চন আৰু কি আছে ডেট টু বেলেগ আছে হয় না কিছুমানৰ ডেট টু সেম থাকে তো ইয়াতে ডেট টু বেলেগ আছে তো মই ডেট টু ডিফারেন্ট লিখি দিলো এইটো এটা টাইপ হৈ গল এনেকুৱা টাইপৰ যদি তুমি কোৱেশ্চন পোৱা কেনেকৈ সলভ কৰিবা ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন থাকিলে তুমি চাবা যে কিমান এটো 4th এপ্ৰিল ন এপ্ৰিলত 4th এপ্ৰিলৰ পিছত কৈছে ন আগষ্ট পিছত আহিছে মনত চাবা কিন্তু পিছত কৈছে গটিকে এটা কাম কৰিবা এপ্ৰিল মাহত কিমান দিন থাকে তুমি চাই লবা এপ্ৰিল মাহত কিমান দিন থাকে এপ্ৰিল মাহত মুঠ তোমাৰ কিমান থাকে 31st থাকে নেকি নহয় এপ্ৰিলত তোমাৰ কিমান থাকে 30 থাকে ন 30 পৰা তুমি এটো 4 টু কাউন্ট কৰিব নালাগিব কাৰণ 4 টু গুছি গল না তাৰ পিছৰ পৰা হে কাউন্ট কৰিব লাগে তো 4 মাইনাস কৰি দিবা 4 মাইনাস কৰিলে তোমাৰ কিমান হ'ব ইয়াতে 26 হ'ব তাৰ পিছত কি কৰিবা হেটো 7 দি ডিভাইড কৰিব লাগিব ঠিক আছে 7 দি যদি তুমি ডিভাইড কৰা 7 দি ডিভাইড কৰিলে কিমান হ'ব ৰিমাইন্ডাৰটো লবা সকলো সময়তে মনত ৰাখিবা বাকিটো লব লাগে ইয়াতে কোনো आंसरটো লব নালাগে দেই 7 3 গুণ 21 তো 7 3 গুণ 21 হলে ইয়াতে কিমান থাকে 5 থাকিব ইয়াতে 5 ৰিমাইন্ডাৰ হ'ল তাৰ পিছত এপ্ৰিলৰ পিছত কি আহে এপ্ৰিলৰ পিছত তোমাৰ আহে মে হয় না মেত কিমান দিন থাকে টোটাল মেত থাকে তোমাৰ 31st তো ইয়াক 70 যদি মই ডিভাইড কৰো ইয়াতে 3 বাকি থাকিব তুমি ডিভাইড কৰিছা 7 4 গুণ 28 3 বাকি থাকিব মেৰ পিছত তোমাৰ আহিব জুন
জুনত কিমান থাকে তেতিয়াহ'লে জুনত থাকিব 30 30 যদি মই 70 ডিভাইড কৰোঁ তাতে থাকিব 2 আকৌ কি থাকিব তোমাৰ নেক্সট মান্থ আহিল জুলাই তো জুলাইত কিমান দিন থাকে জুলাইত থাকে 31 70 ডিভাইড কৰিলে 28 3 বাকি থাকিব আৰু আগষ্ট হয় না লাষ্ট তোমাৰ আগষ্ট দিয়া আছে ইয়াতে আগষ্টত কিমান থাকে 31st ডে থাকে কিন্তু ইয়াতে তোমাৰ গোটে আগষ্ট মাহটো কোৱা নাই ইয়াতে তোমাৰ 10 তাৰিখ লৈকে কৈছে কিমান 10 তাৰিখ তো 10 দেখিবা ঠিক আছে 10ক দুটা 7 দি হৰণ দিও 3 বাকি থাকিব তো এতিয়া কি কৰিবা তুমি কি কৰিবা এইটো সেটো মই লিখিছো এই যি ৰিমাইন্ডাৰ বিলাক থাকে গোটে কিটা প্লাস কৰিবা ঠিক আছে তো গোটে কিটা প্লাস কৰিলে কি হ'ব প্ৰথমত 5 পাইছিলা তাৰ পিছত 3 পাইছা তাৰ পিছত তুমি কিমান পাইছা 2 এটো চোৱা তাৰ পিছত 2 পাইছা তাৰ পিছত আকৌ কি পাইছা 3 পাইছা হয় না আকৌ 3 পাইছা তাৰ পিছত লাষ্টত আকৌ কিমান পাইছা 3 গোটে কিটা যদি মই প্লাস কৰো কিমান আহিব সো গোটেখিনি প্লাস কৰি আমি কিমান পালো 16 মই এতিয়া কিমান দি হৰণ দিব লাগিব 16 মই এতিয়া 7 দি হৰণ দিব লাগিব ঠিক আছে 7 দি হৰণ কৰিলে কিমান হয় 7 2 গুণ 14 আৰু 2 বাকি থাকে না 2 বাকি থাকে এটা 2 যদি বাকি থাকে তেতিয়ালে এইটো মই লিখিব লাগিব ৰিমাইন্ডাৰ তো এইটো যেহেতু ডেটটো পিছত আছে তো মই কি কৰিব লাগিব মই প্লাস কৰিব লাগিব কাৰ লগত প্লাস কৰিব লাগিব মই মানডেৰ লগত 2 প্লাস কৰিব লাগিব হয় না কাৰণ কি দিয়া আছে তোমাৰ ইয়াতে কোৱেশ্চনত সৰি ইয়াতে তোমাৰ কি দিয়া আছে ওয়েডনেসডে দিয়া আছে হয় না তোমাক কি দিয়া আছে ওয়েডনেসডে সো বুধবাৰ ওয়েডনেসডে লগত যদি মই এতিয়া ওয়েডনেসডে লগত মই কি প্লাস কৰিব লাগিব 2 প্লাস কৰিব লাগিব ওয়েডনেসডে লগত যদি মই 2 প্লাস কৰো নেক্সট কি আহিব থাৰ্সডে আৰু এটা প্লাস কৰিলে কি আহিব মোৰ ফ্ৰাইডে আহিব হয় না ওয়েডনেসডে প্লাস 2 কৰিলে মোৰ কি আহিব ফ্ৰাইডে তো ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ ফ্ৰাইডে হ'ব ঠিক আছে ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ ফ্ৰাইডে হ'ব তো এইটো মনত ৰাখিবা আনসাৰটো কিমান আহিব ফ্ৰাইডে ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো মই নেক্সট কোৱেশ্চনটো কি আছে তোমাৰ নেক্সট কোৱেশ্চনটো আছে 5 ন ইট ওয়াজ টিউজডে অন 12 জুন 2012 ঠিক আছে what was the day of the week on 15 March 2012 আচ্ছা সেম টাইপ কোৱেশ্চন আছে এটো আগৰটো লগত সেম হয় তো ইয়াতে তোমাৰ কি কৰিবা ইয়াতে 12 জুন সেম টাইপ হয় কিন্তু ইয়াতে এটা কথা মনত ৰাখিবা তোমাক এটো আগুৱাই যাব দিছে হয় না তোমাৰ 12 জুন 2012 মঙ্গলবাৰ আছিল জুনত দিছে মঙ্গলবাৰটো কিন্তু মই মাৰ্চত উলিয়াব লাগে তো আগত আছিল আৰু আগৰ কোৱেশ্চনটোত কি আছিল তোমাৰ পিছত উলিয়াব লগা আছিল তো এইবাৰ তোমাৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব হয় না তো এটা কাম কৰা তুমি মাৰ্চৰ এটো মাৰ্চৰ পৰা চাব লাগিব হয় না তো মাৰ্চৰ 15 আৰু জুনৰ 12 ৰ মাজত চাব লাগিব তো মাৰ্চৰ পৰা চোৱা তুমি তো মাৰ্চ হয় না মাৰ্চৰ 15 মাৰ্চৰ টোটাল কিমান দিন থাকে মাৰ্চত 31 থাকে হয় না মাৰ্চৰ টোটাল 31 থাকে তাৰে 15টা দিন অলৰেডি গুছি গল তো হেতু তোমাৰ মাইনাস কৰিব লাগিব এটো মাইনাস কৰিলে তুমি কিমান পাবা তুমি পাবা 16 যদি 70 হৰণ কৰো তেতিয়া হলে কিমান পাবা তুমি বাকি 2 পাবা হয় না তাৰ পিছত তোমাৰ এপ্ৰিলত কিমান ডে থাকে এপ্ৰিলত তোমাৰ 30 ডেজ থাকে তো 30 যদি 70 ডিভাইড কৰা অলৰেডি তুমি ৰিমাইন্ডাৰ কিমান পাবা 2 পাবা তো সিমিলার যদি মেত কিমান থাকে 31 থাকে তো 70 ডিভাইড কৰিলে তুমি কিমান পাবা 3 তাৰ পিছত জুন আচ্ছা জুনৰ এতিয়া কোৱেশ্চনটো চোৱা জুনৰ কিমান দিন লৈকে দিছে তোমাৰ জুনৰ 12 তাৰিখ লৈকে দিছে তো 12ক মই কি দি হৰণ কৰিব লাগিব 12ক মই 70 হৰণ কৰিব লাগিব 70 হৰণ কৰিলে মোৰ ইয়াতে ৰিমাইন্ডাৰ কিমান থাকিব বাকি 5 থাকিব তো গোটে কিটা মই এতিয়া কি কৰিব লাগিব গোটে কিটা প্লাস কৰিব লাগিব সো 2 + 2 + 3 + 5 হয় 4 3 7 7 5 কিমান আহিল 12 এটা 12ক তুমি কি কৰিব লাগিব 12ক তুমি 70 ডিভাইড কৰিব লাগিব 70 ডিভাইড কৰাৰ পাছত তোমাৰ ৰিমাইন্ডাৰ কিমান থাকিব ৰিমাইন্ডাৰ থাকিব তোমাৰ 4 হয় নহয় সৰি কিমান থাকিব তোমাৰ ৰিমাইন্ডাৰ থাকিব তোমাৰ 5 হয় না ৰিমাইন্ডাৰ কিমান থাকিব তোমাৰ 5 আচ্ছা এতিয়া তাৰ মানে এতিয়া চোৱা এটা কথা মনত ৰাখিবা তোমাৰ এটো জুনৰ ডেটটো কিমান মঙ্গলবাৰ দিয়া আছে তোমাৰ মাৰ্চত উলিয়াব লাগে তাৰ মানে তোমাৰ আগত যাব লাগে এইবাৰ মনত ৰাখিবা আগত গলে মাইনাস হয় আগত গলে কি হয় মাইনাস তো এইবাৰ তোমাৰ ডেটটো কি দিয়া আছে মঙ্গলবাৰ টুইজডে দিয়া আছে ন টুইজডেৰ আগফালে যাব লাগিব তোমাৰ ইফালে যাব লাগিব মাইনাস যেহেতু হয় না তো এটা 2 3 4 5 টুইজডেৰ আগত কি হয় মানডেৰ আগত কি হয় তোমাৰ সানডেৰ আগত কি হয় স্যাটাৰডে আগত কি হয় ফ্ৰাইডেৰ আগত কি হয় তোমাৰ থাৰ্সডে তো ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ ইয়াৰ আনসাৰটো হ'ব তোমাৰ থাৰ্সডে মছলি তুমি ভালদৰে বুজি পাইছা আচ্ছা নেক্সট কোৱেশ্চনটো লৈ আহিছো এতিয়া এটো এটা তোমাৰ আগুৱাই দিয়া হল এটো ন এটো এটা বেলেগ টাইপ হৈ গল আৰু নেক্সট কোৱেশ্চন এটা লৈছো ঠিক আছে এইবাৰ তোমাৰ কি দিয়া আছে এইবাৰ চোৱা তোমাৰ ডেটটো সেম হৈ আছে আগতো আমি ডেট বিলাক ডিফাৰেন্ট পাইছো ন হয় না এটো আৰু এটা বেলেগ টাইপ হয় না বেলেগ টাইপৰ কোৱেশ্চন হয় এটো এটা
আচ্ছা এইটো টাইপত কি হয় তোমাৰ এইটো টাইপটো মই ইয়াতে কৰবাত লিখি দিছো ইয়াতে ডেটটো সেম আছে তোমাৰ ডেট সেম হয় না ডেট সেম মান্থ সেম মাহটো সেম আছে মাহটোও সেম আছে তোমাৰ বাট তোমাৰ ইয়াৰটো বেলেগ আছে হয় না আগৰবিলাক চোৱা আগৰবিলাক বেলেগ টাইপ আছিল না ইয়াৰটো ডিফাৰেণ্ট আছে আগত কি মাহটো সেম আছিল তোমাৰ মান্থটো সেম আছিল হয় না ইয়াতে এই দুটা ডেট আৰু মান্থটো সেম এইবাৰ ইয়াৰটো ডিফাৰেণ্ট হয় তো এইটো এটা বেলেগ টাইপ হয় এনেকুৱা টাইপৰ যদি তুমি কোৱেশ্চন পোৱা কি কৈছে ইট ৱাজ ৱেডনেছডে অন 7 মে 2014 এণ্ড হোৱাট ৱাজ দ্য ডে অফ দ্য উইক অন 7 মে 2018 যদি তোমাৰ ইয়াৰটো বেলেগ থাকে ইয়াৰটো বেলেগ থাকিলে কি কৰিবা ডাঙৰ ইয়াৰটোৰ পৰা সৰু ইয়াৰটো মাইনাছ কৰিবা ফাৰ্ষ্ট কাম তোমাৰ এইটো 2018 এণ্ড 2014 মাইনাছ কৰিবা ঠিক আছে 14 যদি মই মাইনাছ কৰো ইয়াতে কিমান আহিব 4 আহিব তাৰ পিছত এটা কথা মনত ৰাখিবা যে 2018 আৰু 2014 মাজত কিবা 14 মাজত কিবা লিপ ইয়াৰ আছে নেকি লিপ ইয়াৰ মানে তোমাৰ কি হয় যাক 4 দি ডিভাইড হয় না যাক 4 দি ডিভাইড হয় আৰু 4 দি ডিভাইড তুমি হোলটোক দিব নালাগে তুমি লাষ্টত যেটো দুটা ডিজিট থাকে এইটোক ডিভাইড কৰিলে তুমি গম পাবা যে লিপ ইয়াৰ হয় না নহয় ডিভাইড যাব না নাযায় তো 14ক তোমাৰ 4 দি হৰণ নাযায় তো 14 পিছত কি আহিলে হয় 15ক 4 দি ডিভাইড নাযায় 16ক ডিভাইড যাব 17ক নাযায় 18ক নাযায় মুঠতে ইয়াতে লিপ ইয়াৰ এটা আছে এইটো হল 2016 এইটো লিপ ইয়াৰ হয় আৰু লিপ ইয়াৰ হলে মনত ৰাখিবা যে লিপ ইয়াৰ হলে কি হয় তোমাৰ ফেব্ৰুৱাৰী মাহত কি হয় 29 ডেজ হয় ফেব্ৰুৱাৰী মান্থত কি হয় 29 ডেজ মানে এটা ডেজ বাঢ়ি যায় এটা ডেজ কি হয় বাঢ়ি যায় তো তোমাৰ এটা লিপ ইয়াৰ মাজত আছে তো তোমাক এটা প্লাস 1 প্লাস কৰিব লাগিব যদি দুটা লিপ ইয়াৰ দুটা তোমাৰ কি কয় লিপ ইয়াৰ থাকে তেতিয়াহলে তোমাক 2 প্লাস কৰিব লাগিব যদি তিনটা লিপ ইয়াৰ থাকিলে হয় মাজত তেতিয়াহলে তোমাক কিমান প্লাস কৰিব লাগিল হয় 3 প্লাস কৰিব লাগে তো 4 প্লাস 1 কিমান হলে হয় 4 প্লাস 1 তোমাৰ 5 হয় ঠিক আছে তোমাৰ কি হয় 5 আৰু এতিয়া চাবা তুমি 2014 উলিয়াব লাগে কেতিয়া 2018 তাৰ মানে পিছত যাব লাগে পিছত গলে কিমান হয় পিছত গলে প্লাস হয় পিছত গলে কি হয় প্লাস হয় মনত ৰাখিবা এতিয়া তোমাৰ ডেটো কিমান আছে বুধবাৰ কি আছিল ওয়েডনেসডে তোমাৰ কি আছিল ওয়েডনেসডে ঠিক আছে ওয়েডনেসডে লগত কি প্লাস কৰিব লাগিব ওয়েডনেসডে লগত প্লাস 5 কৰিব লাগিব এটা প্লাস 5 কৰিলে কি হয় তুমি চোৱা ওয়েডনেসডে লগত যদি প্লাস 1 Wednesday জলে 1 2 3 4 5 Wednesday লগত তোমাৰ কি হয় ফার্স্ট থার্সডে আহিব Wednesday থার্সডে ফ্রাইডে স্যাটারডে সানডে দেন কি আহে মানডে তো आंसर তোমাৰ ইয়াতে কি হ'ব মানডে आंसर কি হ'ব তোমাৰ মানডে আচ্ছা অপশন কোনটো ৰাইট হ'ব তেতিয়া হলে অপশন 1 টো ৰাইট হ'ব ঠিক আছে এটা লাস্ট আজি কাৰণে লাস্ট কোৱেশ্চনটো লৈছো এইটো এটা বেলেগ টাইপ হয় জুনত দিয়া আছে হয় না জুনত দিয়া আছে এইবাৰ কি হৈছে চোৱা তোমাক হিটো কোৱেশ্চনক পিছুৱাই দিছিলো না পাছৰ তোমাৰ উলিয়াব লাগে এইবাৰ আগৰ উলিয়াব দিছে আগৰ ইয়াৰ উলিয়াব দিছে 2015 ৰ তাতে পিছৰ ইয়াৰ উলিয়াব দিছে মাইনাস হ'ব তাৰ মানে আগৰ উলিয়াব দিলে মাইনাস ডাইৰেক্ট মাইনাস এটা কিমান মাইনাস হয় এইটো চাব লাগিব ন সদায় মনত কৰিবা ডাঙৰ ইয়াৰটোৰ পৰা সৰু ইয়াৰ মাইনাস হয় 2015 ৰ পৰা 2016 মাইনাস নকৰিবা 2016 ৰ পৰা 2015 এ মাইনাস কৰা তুমি 1 হয় ঠিক আছে 1 হয় কিন্তু এটা কথা মনত ৰাখিবা এতিয়া এটা কথা মনত মানে কি হয় 21 জুন 2016 লৈকে আছে দেই কেতিয়া পৰা 21 জুন 2015 তো এটা কথা মনত ৰাখিবা তো ইয়াৰ যেটো ফেব্ৰুৱাৰী month of car 2016 include আছে মানে আছে ধৰিব লাগিব কাৰণ চোৱা 21 জুন 2016 লৈকে আছে তোমাৰ তাৰ মাজত উলিয়াব লাগে তো তাৰ মানে ফেব্ৰুৱাৰী মান্থ 2016 ইয়াৰ কাউন্টিং ৰ ভিতৰত আহিব আৰু ফেব্ৰুৱাৰী 2016 এই 16 টো 4 দি ডিভাইড যায় গতিকে এইটো লিপ ইয়াৰ হয় লিপ ইয়াৰ হলে ইয়াৰ ফেব্ৰুৱাৰী মাহত কিমান দিন থাকিব 29 ডেজ মানে এটা দিন প্লাস হ'ব তো ইয়াৰ লগত তোমাৰ কি হ'ব এটা ডে প্লাস হ'ব এটা ডে প্লাস হলে ইয়াতে কি আহিব 2 আহিল আচ্ছা 2 আহিল কিন্তু তোমাৰ কি হয় তোমাৰ আগুৱাই যাব লাগিব কাৰণ তোমাৰ যেটো ডে বাৰ উলিয়াব লাগে এটো 2015 ত উলিয়াব লাগে তো আগত উলিয়াব লাগিলে তুমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব এটা তোমাৰ দিন কোনটো দি আছে তোমাৰ দিন দি আছে টিউজডে বা মঙ্গলবাৰ দি আছে মঙ্গলবাৰ আগফালে মঙ্গলবাৰ লগত -2 কৰিব লাগিব -2 কৰা মানে কি হয় আগফালে যাব লাগিব এটা আগফালে যদি মই যাও আগফালে টিউজডে আগফালে কি হয় মানডে আগফালে কি হয় সানডে তো आंसर কি আহিব তোমাৰ সানডে হয় না आंसर তোমাৰ কি আহিব সানডে তো কোনটো অপশন ৰাইট হ'ব आंसर 1 টো ৰাইট হ'ব তো ইয়াতে মই কি দিছো সানডে তো আশা কৰো তোমালোকে ৰিজনিংৰ যেটো এইটো ক্যালেন্ডাৰ চেপ্টাৰটো ভালদৰে বুজি পাইছা আৰু ক্যালেন্ডাৰৰ এইটো ফেক নহয় আৰু দুটা আহিব মুঠতে তিনিটা পাৰ্ট হ'ব তিনটা পাৰ্ট হলে গটে ক্যালেন্ডাৰ চেপ্টাৰটো ফিনিশ হৈ যাব তাৰ পিছত মই ক্লকটো আৰম্ভ কৰিম তো আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাইছা যদি ভাল পাইছা তেতিয়াহলে লগৰবোৰৰ মাজত শেয়াৰ কৰিবা আৰু যদি নতুনকৈ আহিছা তুমি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই ভিডিও দিলে তোমালোকে
নতুনকৈ আপডেট পোৱা আচ্ছা মই ভিডিঅ'ৰ টাইমিংটো এতিয়াও ফিক্স কৰিব পৰা নাই ঠিক আছে তো মষ্ট প্ৰবেবলি এতিয়াও টাইমিংটো ফিক্স হোৱা নাই তো মষ্ট প্ৰবেবলি মই ৰাতিপুৱা টাইমটো এতিয়া ফিক্স হোৱা নাই ইভিনিঙৰ টাইমটো মষ্ট প্ৰবেবলি 5 হ'ব